এইফালে বজাৰলৈ যাবলৈ বুলি চুলি ফনিয়াই থাকোঁতে ডেলিভাৰী বয়ে ফোন কৰিলে পাৰ্চেল আছে বুলি। পাৰ্চেলটো আনিলোঁ। এইফালে দেখিছে নহয় কি আহিছে গম নাপাওঁ। ভিতৰত দেউতাকে পঠিয়াইছে। খুলিলে গম পাম আৰু কি আহিছে। বেলুন চেলুন। আচলতে ল'ৰাটোৰ বাৰ্থডে পাইছেহি 29 তাৰিখে। এয়া দেখিছে নহয় দেউতাকে অৰ্ডাৰ দিছিলে। এইবিলাক কি হয় জানো, বেনাৰ নেকি। দেখোঁ আৰু ক'ৰবাত বাৰ্থডে হ'লে মানে ঘৰতো এইবিলাক কৰি পোৱা নাই। সৰুৰে পৰা নিজৰো বাৰ্থডে তেনেকৈ পাতি নাপালোঁ। কলেজত পঢ়ি থাকোঁতে যি পতা। এয়া দেখিছে নহয় বেলুন আহিছে। এইফালে আপোনাৰ বেলুনৰ হাৱা ভৰা চাগে এইটো দেই, গম নাপাইছোঁ। এইফালে এখন কিবা আহিছে। এইফালে হেপী বাৰ্থডে লিখা আছে আৰু চাগে কিবা এটা হয়, খুলিলে গম পাম। এইফালে দেখিছেনে কালি অনা কপৌ ফুলৰ পুলি এনেকৈ পেলাই থৈ দিছোঁ। ওচৰৰে বৌৰ ঘৰৰ পৰা আনিছিলোঁ। এয়া এনেকৈ ৰুইছোঁ। তলৰ ফালে বস্তাটো লগাই বান্ধি দিছোঁ। বস্তা এটাতো নহয় আৰু এডোখৰ কাটি পিনে লগাইছোঁ। মাটি দিছোঁ। তামোল গছজোপাত লগাই দিছোঁ। আৰু এইফালে বোকা মাটি দি পিনে অলপ বোকা মাটি মানে কি আৰু মাটি অকণমান মিক্স কৰি দিছোঁ। শুকান মাটি অকণমান মিক্স কৰি এনেকৈ লগাই দিছোঁ যাতে বৰষুণ দি থাকিলে মানে ইয়াতে খামুচি মাৰি ধৰিব। গোবৰ খামুচি মাৰি ধৰিবৰ কাৰণে মানে গোবৰখিনি শুকাই যাব তেতিয়া মাটিখিনিৰ লগত অলপ, তেতিয়া খামুচি মাৰি ধৰিবলৈ সুবিধা হয়। অকল এইজোপা বুলিয়ে নহয় আৰু কেইবাজোপাও লগাই থোৱা আছে। এজোপা হালধীয়া ফুলে বুলি কৈছে, কেনেকুৱা কি নাজানো আৰু। অৰ্কিডৰ ঢেৰ ভাগ আছে, কেইবাটাও প্ৰজাতি আছে। হালধীয়া, বেঙুনীয়া, বগা আৰু গুলপীয়া ৰঙৰ লগাইছোঁ। এইফালে এজোপা ওচৰতে লাগি আছে আৰু বেলেগ ছাইডত ৰুই থোৱা আছে কেইজোপামান। এইফালে দেখিছেনে ওপৰৰ ফালে আকৌ ৰছী দি বান্ধি দিছোঁ এইদৰে। তেতিয়া ওপৰ ফালৰ পৰা অকণমান ঢিলাকৈ বান্ধি দিছোঁ যাতে ওপৰৰ ফালৰ পৰা পানী সোমায়। এইফালে দেখিছেনে বজাৰলৈ গৈছিলোঁ যে মচুন্দা ফুল এজোপা আনিছোঁ। এতিয়া লগাবলৈ বুলি গৈছোঁ আৰু লগাম। ওপৰতে লগাই থৈ দিওঁ, টাবতে লগাই থৈ দিওঁ। দেউতাক আহিলে মানে বেলেগ ক'ৰবাত ৰুই দিব লাগিব। ডাঙৰ হ'লে ডাঙৰ টাবত দিম বা মাটিত লগাই দিম আৰু। এইদৰে বালি আৰু মাটি মিক্স কৰি পিনে হেঁচা মাৰি মাৰি লগাই দিছোঁ। ইউটিউবত দেখোঁ বহুত ধুনীয়া ধুনীয়াকৈ কেঁচুসাৰ জাবৰ জোঁথৰ দি পুলিবিলাক ৰুৱে, বৰ ধুনীয়া ধুনীয়াকৈ ফুলে। আমাৰ আকৌ ফুলিছিলে, কিন্তু মই এইবিলাক কৰিবলৈ সময় নোপোৱাৰ কাৰণে বহুত ফুল মৰি গ'ল। বৰ ধুনীয়া ধুনীয়া গোলাপ ফুলৰ গছ আছিলে, থোপা থোপাকৈ ফুলিছিলে, টাবতে কৰিছিলোঁ। কিন্তু এতিয়া মৰি গ'ল আৰু আকৌ এতিয়া নতুনকৈ লগাব লাগিব। এতিয়া যেতিয়া আজৰি পাওঁ তেতিয়াই এজোপা নহয় এজোপা খুচৰি মুচৰি লগাই মেলি থওঁ আৰু। এইফালে দেখিছেনে এখন ফুলনি নহয় আৰু ঘাঁহনি হ'ল গোটেই। ঘাঁহনিৰ অৱস্থা নাইকিয়া হ'ল। ঘাঁহ পৰিলে বনজোপা হয় আৰু গুটিবোৰ পৰিলে আকৌ হৈ যায়। এয়া দেখিছেনে বৰষুণৰ পানী দিছোঁ এই মচুন্দাজোপাত। ওচৰতে এজোপা আছে সেইজোপাও দিছোঁ। ৰ'দত অকণমান লেৰেলি গৈছে, দেখিছে নহয়। এয়া ঘৰলৈ গৈছিলোঁ, সেইদিনা গোলাপ ফুলৰ ডাল এখিনি লৈ আহিছিলোঁ। আজি এয়াও এদিনেই হৈ গ'ল আৰু চাবলৈ সময় পোৱা নাই। এইখিনি দেখিছে নহয়, এইখিনি ইমপ্ৰেশ্যন হয়। এইখিনি এক্সট্ৰাকৈ ৰুব লাগিব, সেইকাৰণে উলিয়াই দিছোঁ। গোলাপৰ কাঁইট যে বহুত। এয়া দেখিছেনে, এয়া এতিয়া বেঙেনা পুলিয়ে নে জলকীয়া পুলিয়ে নে গম নাপাওঁ। দুজাত পচাইছিলোঁ। এয়া ডাইৰেক্ট খাবলৈ অনা বেঙেনা এটা আছিলে, বুঢ়া হয়। সেয়াও মানে এটুকুৰা কাটি পিনে এনেকৈ পচাই দিছিলোঁ। ওলাই নে নোলাই নাজানো আৰু। ইউটিউবতে দেখি দেখি চাইছোঁ বোলো হয়নে নহয়নে চাওঁচোন বুলি লগাই দিছিলোঁ। কিন্তু এয়া জলকীয়া ওলালে নে বেঙেনা ওলালে নাজানো আৰু। অলপ ডাঙৰ হ'লে গম পাম কিহৰ ওলাইছে। এয়া দেখিছেনে গোলাপ ফুল টুকুৰা টুকুৰি কৰি লৈছোঁ পিচকেইটা। তাৰপিছত এনেকৈ 3টামান টাবতে পচাই থৈ দিম আৰু যদি হয় বেলেগ বেলেগত লগাম। কৰোঁতে কৰোঁতে গধূলি হ'ল। এইফালে মেগী বনালোঁ। ওচৰৰে দাদাই আহিলে, দাদাইলৈ বুলি আৰু এইফালে ভাগিনো আছে। গোটেইকেইটাই লগ লাগি এতিয়া খাম আৰু ধুনীয়াকৈ মেগী। দাদাই বাৰু সদায় গধূলি আহে, এইদৰে খাম। এইফালে দেখিছেনে গধূলি কিমান গধূলি হ'ল দেখিছেনে। মোৰ পাৰ্চেল সদায় গধূলিয়ে আহিম, ইয়াতকৈ দেৰিকৈও আহে কেতিয়াবা 7টা 8টা। দেখিছেনে কিমান দেখিছে। এইফালে পাৰ্চেলটো আনি খুলি চাইছোঁ কিনো আহিছে। ফুলৰ টাব ষ্টেণ্ড দিছিলোঁ ফুল থ'বৰ কাৰণে বুলি, ফুলৰ টাববিলাক থ'বৰ কাৰণে। ইয়াত দেখিছে নহয় আহিছে 4টা। চুওঁতে গম পাইছোঁ বৰ শকত নহ'ব চাগে, পাতলা হ'ব। দেউতাকে আগতে অৰ্ডাৰ দিছে, মানুহজনে আগতে অৱশ্যে অৰ্ডাৰ দিছিলে দেই। শকত শকত বৰ ধুনীয়া ধুনীয়া। মোৰকেইটা অকণমান কম দামী যে, সেইকাৰণে অকণমান কম জুই বুলি নহয় আৰু ধুনীয়াই হয়। দেখিছে নহয় সেইকেইটা কিবা এটা টিউব আহিছে চাগে। এই তলৰিকেইটা অলপ মানে সমান সমানকৈ আছে, এইকেইটাত লগাই লগাই দিব লাগিব। তেতিয়া চাগে ধুনীয়াকৈ বহি থাকিব, খাপ খাই থাকিব নেকি। এইটো দেখিছে নহয়, এনেকৈ সোমোৱাই দিব লাগিব। গোটেইকেইটাৰ কাৰণে আহিছে, পেকেট আহিছে।